তই তোক মাৰিম পুলিচ গুলি ফুটা বেয়া বেয়া শব্দ কয় কোনোবাই বেছি কৰে নেকি তই 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 এনেকে কয় এই তই তোক মাৰিম এনেকুৱা ঘটনা আছে পুলিচে কয় দৌৰ তাৰপিছত ঐ তই এনেকে তই নকবি তই চিনি পোৱা নাই আৰু আমাৰ শব্দও কয় আমাৰ আমি নহয় পায়স বনাই আছে কেৰাচিন ঢালি নিদিব ছাৰ 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 পায়সত কেৰাচিন এক ড্ৰপ ঢালি নিদিব গোটেই পায়সটো বেয়া হৈ যাব ছাৰ আমাৰ কি কয় এইটো জেগা ইনস্পেকশ্যনত লৈ যাব ক্ৰাইম যিটো কি কয় ক্ৰাইম চাইট চাবলৈ লৈ যাব ক্ৰাইম চিন চাবলৈ লৈ যাব তাৰপৰা অধ্যক্ষ ডাঙৰে পলাব পুলিচক গতিয়াব পুলিচে কিবা এটা কৰিলে আপোনালোকে জাঙুৰ খাই দিব মানে চাইবাৰ অপৰাধী যদি অধ্যক্ষ ডাঙৰে চাইবাৰ অপৰাধী যদি পুলিচক খেদি পুলিচক মাৰি পলাই যায় পুলিচে যিকোনো কাম কৰিব পাৰে আপোনালোকে কথা দিছে অধ্যক্ষ ডাঙৰে গড় হত্যাকাৰীক যদি গড় হত্যাকাৰী যদি পলাই যায় ড্ৰাগ পেডলাৰ যদি পলাই যায় স্মাগলাৰ যদি পলাই যায় পুলিচক মাৰি পুলিচে যদি অলপ কিবা এটা কৰে নিজক বাচিবলৈ তেওঁলোকে হুলস্থুল কৰি তাল ফাল লগাই দিয়ে অধ্যক্ষ ডাঙৰে আজি মই অপজিশ্যনক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকে সমস্যাৰে কথা দিছে আকৌ কৈ সমস্যাৰে দিছে ঝাৰখণ্ডৰ এখন জামতাৰা বুলি ঠাই আছে সেই জামতাৰাখন অধ্যক্ষ ডাঙৰীয়া অনাকাংক্ষিতভাৱে কুখ্যাত এটা জেগালৈকে ৰূপান্তৰ হৈছিলে অধ্যক্ষ ডাঙৰীয়া এই জামতাৰাটো আজিৰ পৰা 8-7 বছৰ আগত ভাৰতৰ সকলোতকৈ বেছি চাইবাৰ ক্ৰাইম কৰা জেগালৈকে ৰূপান্তৰ হৈ গ'ল গোটেই মানুহ এই অঞ্চলটোৰ সেই অঞ্চলৰ গোটেই মানুহ অধ্যক্ষ ডাঙৰীয়া চাইবাৰ ক্ৰাইমত লিপ্ত হ'ল অধ্যক্ষ ডাঙৰীয়া তাৰ ওপৰত চিনেমা হৈছে তাৰ ওপৰত ৱেব ছিৰিজ হৈছে অধ্যক্ষ ডাঙৰীয়া এতিয়াও চলি আছে বা এতিয়া কঠোৰ হৈছে অধ্যক্ষ ডাঙৰীয়া মই উপলব্ধি কৰোঁ কাৰণ ময়ো মৰিগাঁও জিলাৰ ব্যক্তি মৰিগাঁও জিলা আমাৰ ফালে হোৱা নাই তেখেতলোকৰ ফালে অধ্যক্ষ ডাঙৰীয়া ইট হেজ বিকাম লাহৰীঘাট হেজ বিকাম জামতাৰা অফ আছাম গতিকে অধ্যক্ষ ডাঙৰীয়া কঠোৰ অত্যন্ত হ'ব লাগে মই তেখেতে মোক ভাল কথা এটা কৈছে কঠোৰ হ'ব লাগে বিল আনিব লাগে আমি বিল আনিবলৈ যত্ন কৰিম অধ্যক্ষ ডাঙৰীয়া বেছি কঠোৰ হ'লে আপোনালোকে আকৌ বেয়া পাই যায় নহয় সঁচাটো অধ্যক্ষ ডাঙৰীয়া বেছি কঠোৰ হ'লে কি হ'ব পুলিচে আমাৰ কি কয় এইটো জেগা ইনস্পেকশ্যনত লৈ যাব ক্ৰাইম যিটো কি কয় ক্ৰাইম চাইট চাবলৈ লৈ যাব ক্ৰাইম চিন চাবলৈ লৈ যাব তাৰপৰা অধ্যক্ষ ডাঙৰে পলাব পুলিচক গতিয়াব পুলিচে কিবা এটা কৰিলে আপোনালোকে জাঙুৰ খাই দিব কথা দিছে অধ্যক্ষ ডাঙৰে কথা দিছেতো দিছে মানে চাইবাৰ অপৰাধী যদি অধ্যক্ষ ডাঙৰে চাইবাৰ অপৰাধী যদি পুলিচক খেদি পুলিচক মাৰি পলাই যায় পুলিচে যিকোনো কাম কৰিব পাৰে আপোনালোকে কথা দিছে হ'ব সেই সময়টো গোটেই অসমতে হ'ব আজি অধ্যক্ষ ডাঙৰে এটা ভাল কথা তেখেতলোকে কৈছে পজিটিভ কথা এটা কৈছে অধ্যক্ষ ডাঙৰে গড় হত্যাকাৰীক যদি গড় হত্যাকাৰী যদি পলাই যায় ড্ৰাগ পেডলাৰ যদি পলাই যায় স্মাগলাৰ যদি পলাই যায় পুলিচক মাৰি পুলিচে যদি অলপ কিবা এটা কৰে নিজক বাচিবলৈ তেওঁলোকে হুলস্থুল কৰি তাল ফাল লগাই দিয়ে অধ্যক্ষ ডাঙৰে আজি মই অপজিশ্যনক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকে সমস্যাৰে কথা দিছে আকৌ কৈ সমস্যাৰে দিছে গড় হত্যাত দিছে নাই গড় হত্যাকাৰীৰ ক্ষেত্ৰত দিছে নাই ড্ৰাগ পেডলাৰৰ ক্ষেত্ৰত দিছে নাই এনি অপৰাধ চিয়'ৰ অধ্যক্ষ ডাঙৰে যিকোনো পৰ্যায়ত পুলিচক যদি মই পুলিচক মাৰিব লাগিব পুলিচক খেদিব লাগিব আগতে আপোনালোকে বেয়া পায় আজি নহয় পাৰ্টিকুলাৰ কেছ হ'ব লাগিব ক'ত এইটোতে আপুনি লগাই দিলে ছাৰ ৰহিম ডাঙৰীয়া এইটোতে লগাই দিলে পাকটো আপোনালোকে ক্ৰিমিনেলত কৰক আমাৰ কোনো আপত্তি হোৱাটছএপৰ দিয়ক চাইবাৰ অপৰাধী ইয়াতে এটা অবজেকশ্যন আছে মিছইউজ নহয় পাৱাৰ মিছইউজ হয় অতীতত দেখিছো বহুত মিছইউজ নকৰিব দুখীয়া শাস্তি পাব লাগে ছাৰ পাৱাৰ মিছইউজ কোনোবাই বেছি কৰে নেকি তই 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 এনেকে কয় এই তই তোক মাৰিম এনেকুৱা ঘটনা আছে পুলিচে কয় দৌৰ তাৰপিছত মিছইউজ অফ পাৱাৰ হ'ব নালাগে Here are lot of instances গাড়ীৰ পৰা নমাই পুলিচে কয় দৌৰ তাৰপিছত পায়স বনাই আছে কেৰাচিন ঢালি নিদিব ছাৰ পায়সত কেৰাচিন এক ড্ৰপ ঢালি নিদিব গোটেই পায়সটো বেয়া হৈ যাব ছাৰ
ছাৰ আমাৰ 126 জন সদস্যৰ ভিতৰত মিছ ইউজ অফ পাৱাৰ চেয়াৰমেন আলী ডাঙৰীয়াতকৈ কোনোবাই বেছি কৰে নেকি তই তোক মৰিম পুলিচ গুলি ফুটা বেয়া বেয়া শব্দ কয় ঠিক আছে না ভুল বাৰ্তা দি আছে স্যার ভুল বাৰ্তা দি আছে আপুনি পায়সখিনি একদম ভুল বাৰ্তা দি আছে স্যার পায়সখিনি কওক আপুনি পায়সখিনি ভুল বাৰ্তা তেওঁ কেৰাচিন কৰি আছে আপুনি পায়সটো কওক কয় ভাল লাগে পায়সটো কওক ভিডিঅ'টো আমি চাই থাকোঁ বহুত ভাইৰেল হয় ঐ তই এনেকৈ তই নকবি তই চিনি পোৱা নাই আৰু কেইটামান শব্দও কয় আমাৰ আমি ব্যৱহাৰ উঠাও নহয় বিধান সভাত ব্যৱহাৰ নকৰোঁ কিন্তু যদি সংবিধি যদি কিছু ক্ৰাইম ৰোধ কৰিব পৰা যায় বেয়াটো ঠিক আছে। নহয় ঠিক আছে। মই বহুত চিৰিয়াছ তেওঁ সেইখিনি মেনাৰত কোৱা নাই দাদা মন্ত্ৰী ডাঙৰীয়া তেওঁ সেইবোৰ কৰি কৰি শিকি সেইটো কৰি শিকিছে কিন্তু আপুনি পায়স বনাওক প্ৰিন্সিপাল এনেকে কয় ভাল লাগে দাদা ভাল লাগে শুনি আমি কেতিয়াবা ষ্টেজত থাকিলে আপোনাৰ ভিডিঅ' চাওঁ আমাৰ দেউৰীদাৰ গান চাওঁ আমি ষ্টেজত থাকিলে এইবিলাক কৰোঁ ঠিক আছে আপুনি পায়স বনাওক অলপ ধেমালি কৰিলোঁ কিমান চিৰিয়াছ হৈ থাকিম কিমান ময়ো ধেমালি কৰিছোঁ অলপ ধেমালি কৰিলোঁ চিৰিয়াছলি কোৱা নাই দাদা অধ্যক্ষ ডাঙৰীয়া চিৰিয়াছ টপিকটোলৈ আকলৈকে আহোঁ আজি বিধানসভাৰ বিৰোধী সদস্যসকলে কৈছে যে অপৰাধী হ'ব লাগিব কিন্তু মই মানিছোঁ অপৰাধীৰ লগত দয়া নাই ক্ষমতা নাই মমতা নাই দয়া ক্ষমতা মমতা অপৰাধীৰ ক্ষেত্ৰত নাই যদি মই আকৌ কৈছোঁ এনেওতো আৰু ডাইৰেক্ট গুলিয়ে কোনো নিদিয়ে যদি পুলিচক মাৰপিট কৰিছে যদি পুলিচৰ পৰা পলাবলৈ চেষ্টা কৰিছে চাইবাৰ অপৰাধী ধৰ্ষণকাৰী গড় হত্যাকাৰী বিভিন্ন অপৰাধী ড্ৰাগ পেডলাৰ সকলোকে পুলিচে যিকোনো একশ্যন ল'ব পাৰে বুলি আজি অধ্যক্ষ ডাঙৰীয়া এটা ইতিবাচক সিদ্ধান্ত কথা ইতিবাচক তেখেতলোকে প্ৰপ'জেল দিছে মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম বিৰোধী দলৰ সদস্যসকলে আকৌ কৈছোঁ ড্ৰাগ পেডলাৰ্ছ ড্ৰাগ স্মাগলাৰ্ছ ধৰ্ষণকাৰী আৰু অতি বেয়াকৈ নৃশংসভাৱে হত্যাকাৰী চাইবাৰ অপৰাধী এইসমূহক যদি পুলিচৰ পৰা পলাই ক্ৰাইম চিন দেখাবলৈ লৈ গ'লে পুলিচৰ পৰা যদি পলোৱাৰ যত্ন কৰে পুলিচক যদি মাৰিবলৈ যত্ন কৰে আজি বিৰোধীয়ে কৈছে সমস্তৰে বিৰোধীয়ে কৈছে যে তেখেতলোকৰ ওপৰত পুলিচে যিকোনো একশ্যন ল'ব পাৰে গতিকে অধ্যক্ষ ডাঙৰীয়া একশ্যন ল'ম আজি মই আসিফ নাজাৰ ডাঙৰীয়াক চিৰিয়াছলি কৈছোঁ এতিয়া যিহেতু মই মৰিগাঁও জিলাৰ মন্ত্ৰী মই ক'ব পাৰোঁ তেখেতৰ লগতে লৈ পেলাই ক'ম মই মৰিগাঁও জিলাৰ এছ.পিক ক'ম অতি কঠোৰ হওক মোৰ লাহৰীঘাট জামতৰা হ'ব নোৱাৰে লাহৰীঘাট মানে মৰিগাঁও মানে অসমৰ বেয়া পৰিৱেশ অসমৰ বেয়া নাম হ'ব নোৱাৰে আজি মই ডিজিপি ডাঙৰীয়াকো এতিয়াই ক'ম মৰিগাঁৱৰ এছ.এছ.পি ডাঙৰীয়াকে এতিয়াই ক'ম লাহৰীঘাটৰ CDSP ডাঙৰীয়াকো ক'ম এতিয়া আপুনি মোৰ চেম্বাৰত ওলাই গ'লে আহিব অতি কঠোৰ হ'বলৈকে তেখেতলোকক আমি আহ্বান জনাম নিৰ্দেশ থেংক ইউ এভৰিবডি আজি আপোনালোকৰ সহযোগৰ কাৰণে আজিও আমি 8টা শূন্যকালীনত আমি বিষয় উত্থাপন কৰিবলৈ সক্ষম হৈছোঁ আৰু বিষয়সমূহৰ মন্ত্ৰীসকলেও ইতিমধ্যে উত্তৰ প্ৰদান কৰিছে সকলোকে মই ধন্যবাদ জনাইছোঁ